নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনজানলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো চৰকাৰৰ ঘোষণা অনুযায়ী অহা 15 ছেপ্টেম্বৰ তাৰিখে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন মুকলি কৰিব। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল তেন্তে আপোনাৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত আছেনে নাই কেনেকৈ চাব এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰম ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে জাষ্ট লিখিব pmayg.nic.in এইখিনি লিখি সাৰ্চ কৰি দিলেই কিন্তু আপোনাৰ মোবাইলত অফিচিয়েল ৱেবছাইটখন অপেন হ'ব। তো অপেন হোৱাৰ পিছত আপোনালোকে ৰাইট সাইডত চাব পাৰিব 3 লাইন। তো ৰাইট সাইডত আপোনালোকে 3 লাইন অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত লেফট সাইডত এনেকুৱাকৈ কেইটামান অপশ্যন আহি যাব। অহাৰ পিছত ইয়াতে আপোনালোকে 2 নম্বৰ লিখা চাব পাৰিব আৱাজ শব্দ। তো আৱাজ শব্দ যে লিখা আছে 2 নম্বৰ অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত হোৱাইট বেকগ্ৰাউণ্ডত কেইটামান অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা ৰিপৰ্ট যে লিখা আছে ৰিপৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো ৰিপৰ্ট অপশ্যনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। স্ক্ৰল ডাউন কৰি আপোনালোকে একেবাৰে তলত আহিব। স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিলে ইয়াতে লিখা চাব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। তো বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন যে লিখা আছে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুনকৈ এনেকুৱা আৰু এটা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত গ'লে লিখা চাব পাৰিব অল ষ্টেট। তো অল ষ্টেট যে লিখা আছে ইয়াতে ক্লিক কৰি 3 নম্বৰ লিখা চাব পাৰিব আসাম। তো আসামৰ ওপৰত ক্লিক কৰিব। তো ক্লিক কৰি দি পেলাই আপোনালোকে স্ক্ৰল ডাউন কৰি আকৌ তলত আহিব। অহাৰ পিছত ইয়াতে ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব, তাৰপিছত ব্লক সিলেক্ট কৰিব, তাৰপিছত পঞ্চায়ত সিলেক্ট কৰিব, তাৰপিছত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অপশ্যনটো সিলেক্ট কৰিব, তাৰপিছত ইয়াৰ সিলেক্ট কৰিব। তো এইখিনি সিলেক্ট কৰাৰ পিছত তলত চাব পাৰিব কেপচা। তো কেপচাটো আপোনালোকে মাইনাছ থাকিলে মাইনাছ কৰি তলৰ ঘৰত বহাব, প্লাছ থাকিলে প্লাছ কৰি তলৰ ঘৰত বহাই পেলাই ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তো ছাবমিট অপশ্যনত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত এই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ মোবাইলত চৰকাৰী ঘৰৰ নতুন লিষ্টখন এনেকুৱাকৈ আহি যাব। তো ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিলেই কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্টখন চাব পাৰিব। তেনেকুৱাকৈ আপোনালোকে নিজৰ মোবাইল দি চাই ল'ব যে চৰকাৰী ঘৰৰ নতুন লিষ্টত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে নাই। তো চৰকাৰী ঘৰৰ নতুন লিষ্টত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 15 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব পাৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তেতিয়া আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাই দিছোঁ যে চৰকাৰে অহা 15 ছেপ্টেম্বৰ তাৰিখে টকা ৰিলিজ কৰালৈ কি আপডেট প্ৰদান কৰিছে। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ CMO আসামৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে আজি জনতা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ 2.0 সন্দৰ্ভত আলোচনা কৰাৰ বাবে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয়। ইয়াৰ পিছত আৰু কোৱা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ 2.0ৰ অধীনত সমগ্ৰ দেশতে 2024-25 বৰ্ষৰ বাবে নিৰ্মাণ কৰিবলগীয়া গৃহৰ প্ৰথম কিস্তি ধনৰাশি অহা 15 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে হিতাধিকাৰীসকললৈ মুকলি কৰিব। ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 2024-25 বিত্তীয় বৰ্ষত নিৰ্মাণ কৰিবলগীয়া চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা অহা 15 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰদান কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।